মাজুলী জিলাত অন্তৰ্ভুক্ত লখিমপুৰ জিলাৰ পূব তেলাহী গাঁও পঞ্চায়ত মাজুলীৰ লগত অন্তৰ্ভুক্ত কৰাৰ খবৰৰ পাছতে দেখা গ'ল এনেদৰে গুমৰাগ নৃত্য আৰু আতচবাজি ফুটাই আনন্দমুখৰ পৰিৱেশ সৃষ্টি কৰা দীৰ্ঘদিন ধৰি চলা সংগ্ৰামৰ অংশ হিচাপে লখিমপুৰ জিলাৰ পূব তেলাহী গাঁও পঞ্চায়ত মাজুলী জিলাত অন্তৰ্ভুক্ত হোৱাৰ পাছত দেখা গ'ল অঞ্চলবাসীৰ মাজত আনন্দ দীৰ্ঘদিন ধৰি উন্নয়নৰ মুখ নেদেখা পঞ্চায়তখন মাজুলী জিলাৰ লগত অন্তৰ্ভুক্ত কৰাত অঞ্চলবাসীয়ে মুখ্যমন্ত্ৰীক ধন্যবাদ দিয়াৰ লগতে মাজুলীত অন্তৰ্ভুক্ত হোৱাত তেওঁলোকৰ মুখ্য সমস্যা গৰাখহনীয়া আৰু যাতায়াত উন্নত হ'ব বুলি আশাবাদী মাজুলী জিলাৰ লগত অন্তৰ্ভুক্ত কৰাৰ খবৰৰ পাছতে দেখা গ'ল এনেদৰে গুমৰাগ নাচি বম ফটকা ফুটাই আনন্দ কৰা মন্ত্ৰীক বহুতবাৰ লগ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ আমি 2016 চনৰ পৰা এই দাবী কৰি আহিছোঁ আমি এই কাৰণে দাবী কৰিছিলোঁ ভৌগোলিকভাৱে আৰু জনগাঁথনিৰ ফালৰ পৰা মাজুলীৰ লগত সাদৃশ্যতা 100% আছে গতিকে আমাৰ পূব তেলাহী গাঁও পঞ্চায়তখনক মাজুলীৰ লগত অন্তৰ্ভুক্ত কৰিব লাগে তেতিয়া আমি দুটা দিশত উপকৃত হ'ম বুলি আমি ভাবিছিলোঁ প্ৰথম আমাৰ খহনীয়া প্ৰতিৰোধ 2 নম্বৰ বাছ পথৰ উন্নতি হ'ব আৰু প্ৰশাসনৰ সা সুবিধাখিনি পাম আমাৰ সেই আশাটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাক্তৰ ৰণোজ পেগু প্ৰধান বৰুৱা ডাঙৰীয়াই আমাক যথেষ্ট সহায় কৰিলে আৰু আমাৰ আশা পূৰণ কৰিলে সেই কাৰণে আজি তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ পূব তেলাহী মাজুলীত অন্তৰ্ভুক্ত কৰিব লাগে বুলি আমি আন্দোলন কৰি আহিছিলোঁ আমি মাননীয় মুখ্যমন্ত্ৰী অসম চৰকাৰৰ বিভিন্ন মন্ত্ৰীসকলৰ লগত আৰু উপায়ুক্তৰ কাৰ্যালয় আমি কাম কাজ কৰিছিলোঁ এই লখিমপুৰ জিলাৰ কলিয়াপানী অদ্ৰিক এই অঞ্চল দীৰ্ঘদিনে স্বাধীনতাৰ পৰা বহু দিশত বঞ্চিত হৈ আছে জিলা প্ৰশাসনৰ পৰা বিচ্ছিন্ন হৈ আছিলে মাজৰ এখন বৃহৎ নদী সোৱণশিৰি নদী আমাক এই ক্ষেত্ৰত বহুত বাধা দি আছিলে আমি এইকাৰণে 2016 চনত মাজুলী জিলা হোৱাৰ দিন ধৰি পূব তেলাহী মাজুলী জিলাত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমি দাবী জনাই আহিছোঁ আৰু এই দাবী আজি 9 বছৰৰ মূৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ইয়াৰ ফলৱৰ্তী হৈছে আমাৰ আশা পূৰণ হৈছে এইকাৰণে আমি আজিৰ এই শুভদিনত শুভক্ষণত আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু আৰু মাননীয় সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সমগ্ৰ পূব তেলাহীবাসী আজি ভাল পাইছে ভাল লাগিছে আমি জিলা প্ৰশাসনৰ অতি কাকত পাম ওচৰত পাম ভৌগোলিকভাৱে একেটা স্থানত আমি আছোঁ মাজুলীয়ে আৰু কিন্তু তেনেকৈ আমাৰ বিভিন্ন কাৰণত আমি লখিমপুৰে আছিলোঁ এতিয়া মাজুলী হোৱাৰ কাৰণে সমগ্ৰবাসী ৰাইজে ভাল পাইছে সেইকাৰণে আমিও এটা অত্যন্ত সুখী আৰু সমগ্ৰ পূব তেলাহীবাসী সুখী আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম চৰকাৰক মাননীয় মন্ত্ৰী বিধায়কসকলক আৰু মুখ্যমন্ত্ৰীক বিশেষভাৱে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ পূব তেলাহীবাসীৰ হয় নহয় জানো ছাৰ থেংক ইউ আমাৰ আজি প্ৰগ্ৰাম আছে আমাৰ পূব তেলাহীৰ প্ৰতিখন গাঁৱতে প্ৰতিঘৰ মানুহক আজি আমি বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে উভতিটো স্বাগতম জনাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু পৰৱৰ্তী কাম আমাৰ আছে ইলেকশ্যন অফিচৰ কাম আমাৰ ভোটাধিকাৰ আমি ট্ৰেন্সফাৰ কৰিবলৈ আছে আমাৰ যাৱতীয় পৰৱৰ্তী কামখিনিকো আমাৰ অসম চৰকাৰৰ ফালৰ পৰা বিভিন্ন 2খন জিলাৰ আয়ুক্ত মহোদয়কো আমাৰ সহায় কৰিব বুলি আমি আশাবাদী ইলেকশ্যন কমিশ্যন বিভিন্ন বিভাগসমূহে আমাক এই ক্ষেত্ৰত সহযোগ কৰিব বুলি আমি আশাবাদী আৰু অতি সোনকালে আমাৰ অসম চৰকাৰক আমি আপোনালোকৰ জৰিয়তে দাবী জনাব খুজিছোঁ যে পৰৱৰ্তী 26 চনৰ ইলেকশ্যনৰ আগে আমাৰ যি পূব তেলাহীৰ সকলোখিনি ভোটাৰ্ছ মাজুলীলৈ ট্ৰেন্সফাৰ কৰি আমাক কৃতজ্ঞতা দিব বুলি আমি আশা ৰাখিছোঁ ধন্যবাদ